এইখন হৈছে HS 2026 বাবে এখন এক্সপেক্টেড ৰুটিন। এই ৰুটিনখনৰ বিষয়ে এইটো ভিডিঅ'ৰ একেবাৰে শেষত আলোচনা কৰা হ'ব। প্ৰথমতে তোমালোকক জনাব বিচাৰিছোঁ, ইমান দিনে কিছু সংখ্যক ইউটিউবাৰে কৈ আছিলে যে 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা জানুৱাৰী মাহত অনুষ্ঠিত হ'ব, কাৰণ 2026 বৰ্ষত ইলেকশ্যন আছে। ইয়াক লৈ শিক্ষাৰ্থীসকলে চিন্তিত হৈ আছিল, কাৰণ পৰীক্ষা যদি জানুৱাৰীত হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে একেবাৰে কম সময় পাব, আৰু এই সময়খিনিত শিক্ষাৰ্থীসকলে সম্পূৰ্ণ চিলেবাছ পঢ়ি শেষ কৰিব নোৱাৰিব। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হৈ আছিল। কিন্তু ইয়াৰ মাজতে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা তোমালোকৰ কাৰণে আহিছে এটা গুড নিউজ। সেয়া হৈছে, ইয়াতে কোৱা হৈছে, It is for information of all concerned that the ASEF Division 2 is planning to hold the Higher Secondary Final Examination 2026 in February-March 2026. অৰ্থাৎ এই নোটিছৰ জৰিয়তে ইনফৰ্ম কৰা হৈছে যে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে 2026 বৰ্ষত হ'বলগীয়া হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত কৰিবলৈ তেওঁলোকে প্লানিং কৰি আছে। অৰ্থাৎ তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব আৰু শেষ হ'ব মাৰ্চ মাহত। এতিয়াৰ পৰা চিন্তা কৰাৰ কোনো কাৰণ নাই, তোমালোকৰ পৰীক্ষা এই ফেব্ৰুৱাৰী মাহতেই অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে তোমালোকৰ কাৰণে এখন এক্সপেক্টেড ৰুটিন প্ৰকাশ পাইছে। এই ৰুটিনখন কোনো ধৰণৰ অফিচিয়েল ৰুটিন নহয়, এয়া হৈছে কেৱল মাত্ৰ এখন এক্সপেক্টেড ৰুটিন, আৰু ধাৰণা কৰা হৈছে যে তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰী 10 টুইজডেত আৰম্ভ হ'ব। তোমালোকৰ মৰ্ণিং শ্বিফ্ট আৰু আফটাৰনুন শ্বিফ্ট, এই দুটা শ্বিফ্টত পৰীক্ষা অনুষ্ঠিত হ'ব, আৰু তোমালোকৰ প্ৰথম দিনা থাকিব ইংৰাজী। ইয়াত তোমালোকে চাব পাৰিবা, এইখন হৈছে এখন এক্সপেক্টেড ৰুটিন, ইয়াৰ কোনো ধৰণৰ অফিচিয়েল ৰুটিন নহয়, কাৰণ এতিয়ালৈকে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে অফিচিয়েল ৰুটিন প্ৰকাশ কৰা নাই। তোমালোকে ধাৰণা কৰি লোৱা যে তোমালোকৰ পৰীক্ষা ফেব্ৰুৱাৰী 10ৰ পৰা ফেব্ৰুৱাৰী 15ৰ ভিতৰত আৰম্ভ হ'ব, আৰু মাজত মাত্ৰ ক'বলৈ গ'লে 2 মাহ সময় আছে। অৰ্থাৎ তোমালোকৰ ওচৰত মাত্ৰ 60 ডেজ আছে, আৰু এই 60 ডেজৰ ভিতৰত তোমালোকৰ 5খন ছাবজেক্ট পঢ়ি কমপ্লিট কৰিব লাগিব। গতিকে এখন ছাবজেক্টৰ কাৰণে তোমালোকৰ ওচৰত সময় আছে মাত্ৰ 12 দিন, আৰু এই 12 দিনৰ ভিতৰত কমপ্লিট এখন বুক পঢ়ি শেষ কৰিব লাগিব। এতিয়া কিন্তু তোমালোকৰ ওচৰত সময় নাই, মাত্ৰ 2 মাহ সময় আছে। তোমালোকৰ জানুৱাৰী মাহত প্ৰেক্টিকেল এক্সামিনেশ্যন হ'ব, তাৰপিছত ডিচেম্বৰৰ সিফালে তোমালোকৰ প্ৰি ফাইনেল এক্সাম হ'ব। লগতে যিবোৰ প্ৰাইভেট কলেজ আছে সেই প্ৰাইভেট কলেজত মাজে মাজে পৰীক্ষা লৈ থাকিব। গতিকে এতিয়ালৈকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালদৰে ষ্টাডি কৰা নাই, তোমালোকে এতিয়াৰ পৰা ষ্টাডি কৰি দিয়া। আৰু তোমালোকৰ কাৰণে মই এখন ডেইলি ষ্টাডি ৰুটিন প্ৰস্তুত কৰিছোঁ। আজিৰ পৰাই তোমালোকে যদি এই ৰুটিনখন মানি চলিব পাৰা, তেতিয়াহ'লে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিবা। 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ আসাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ এইটো চেনেলে 2021 চনৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে, লগতে ফলাফলৰ বিষয়ে, স্কলাৰশ্বিপৰ বিষয়ে ধাৰাবাহিকভাৱে নিউজ প্ৰচাৰ কৰি আছে। গতিকে পলম কিয়, এতিয়াই তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া।